কৰে তোমাৰেই এটা গান। তুমি প্ৰতিধ্বনি নিস্তব্ধতাত গুঞ্জৰি উঠা, মঞ্চত তুমি নাথাকিলেও ৰাইজৰ মাজলৈ ওলাই আহিবলৈ চেষ্টা কৰিছোঁ আৰু যিমান পাৰোঁ মই ৰাইজৰ মাজত এই অনুভৱটো কৰিবলৈ চেষ্টা কৰিছোঁ। তেওঁ যে আমাৰ মাজত এতিয়াও আছে গতিকে সকলোৰে প্ৰাণৰ যিহেতু জুবিন আছে, আপোনালোকৰ মাজতে মই জুবিনক বিচাৰি ওলাই আহিছোঁ আৰু তেনেদৰে মই তেওঁক অনুভৱ কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। তেওঁ অমৰ হৈ থাকক, তেওঁৰ কৰ্মৰাজি, তেওঁৰ সৃষ্টিৰাজি সকলোৱে কঢ়িয়াই লৈ যাওক, সেইটোৱে আটাইতকৈ ডাঙৰ কথা। আৰু আপোনালোকে যেনেকৈ প্ৰাৰ্থনা কৰি আছে তেওঁৰ বাবে, যেনেদৰে আপোনালোকে আমাৰ বাবেও সেইখিনি প্ৰাৰ্থনা কৰক। সকলোৱে অন্তৰৰ পৰা বিচাৰিছে জুবিনে ন্যায় পোৱাটো। গতিকে কোৰ্টত আদালতত যিটো প্ৰক্ৰিয়া চলি আছে সেয়া যাতে খুব আমি পজিটিভ এটা ৰিজাল্ট পাওঁ, দোষীয়ে শাস্তি পাওঁ, সেইখিনি এতিয়া ডাঙৰ কথা। কাৰণ আৰু বাকী তেওঁৰ যিখিনি সৃষ্টিৰাজি কৰ্মৰাজি সকলো অমৰ কৰি ৰাখি আমি তেওঁক আমাৰ মাজত ৰাখিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।